সদসম ছাত্ৰ সন্থাই প্ৰত্যাশা এই প্ৰকল্প হাতত লৈছে। ইয়াৰ আগতেও ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এটা প্ৰাথমিক এটা প্ৰকল্প লোৱা হৈছিল আৰু সেই প্ৰকল্পটোত তেতিয়া 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 19 জনে পৰীক্ষা দিলে আৰু এজন এতিয়া অসমত দক্ষতাৰে IPS বিষয়া হিচাপে কাম কৰি আছে। এতিয়া আমাৰ প্ৰত্যাশা প্ৰকল্প অসমৰ 26 জন আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা 14 জন মুঠতে 40 জন ছাত্ৰ ছাত্ৰীক লক্ষ্য ইউপিএছচিৰ দিশে আগুৱাই নিবলৈ এটা পৰিৱেশ ৰচনা কৰা হৈছে আৰু আমাৰ লক্ষ্য এটাই যে এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰিব লাগে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা পৰীক্ষাত পৰিৱেশ দিব লাগে যিটো পৰিৱেশত তেখেতসকলে দক্ষতাৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল, আমাৰ ল'ৰা ছোৱালী ভাল, আমাৰ ল'ৰা ছোৱালীক যদি পৰিৱেশ দিয়ে সমৰ্থন দিয়ে আমাৰ ল'ৰা ছোৱালী ভাল কৰি দেখুৱাব পাৰে আৰু সেই লক্ষ্যৰে আমি যাব খুজিছোঁ। প্ৰত্যাশা আমাৰ ল'ৰা ছোৱালী ভাল, ল'ৰা ছোৱালীক পৰিৱেশ দিয়া যাওক, ল'ৰা ছোৱালীক সমৰ্থন দিয়া যাওক, ল'ৰা ছোৱালী ভাল কৰি দেখুৱাব। চামে চামে এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰা আমাৰ লক্ষ্য। এইটো এটা আন্দোলন, চামে চামে দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰা এটা আন্দোলন আৰু ইচ্ছা চেষ্টা আৰু নিষ্ঠাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে আগবাঢ়ি গ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল সফল হ'বই। ইচ্ছা চেষ্টা আৰু নিষ্ঠাৰে যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব খোজে তেনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি সদসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতাৰ সমৰ্থন আগবঢ়াই যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। সদসম ছাত্ৰ সন্থাই প্ৰত্যাশা এই প্ৰকল্প হাতত লৈছে। ইয়াৰ আগতেও ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এটা প্ৰাথমিক এটা প্ৰকল্প লোৱা হৈছিল আৰু সেই প্ৰকল্পটোত তেতিয়া 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 19 জনে পৰীক্ষা দিলে আৰু এজন এতিয়া অসমত দক্ষতাৰে IPS বিষয়া হিচাপে কাম কৰি আছে। এতিয়া আমাৰ প্ৰত্যাশা প্ৰকল্প অসমৰ 26 জন আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা 14 জন মুঠতে 40 জন ছাত্ৰ ছাত্ৰীক লক্ষ্য ইউপিএছচিৰ দিশে আগুৱাই নিবলৈ এটা পৰিৱেশ ৰচনা কৰা হৈছে আৰু আমাৰ লক্ষ্য এটাই যে এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰিব লাগে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা পৰীক্ষাত পৰিৱেশ দিব লাগে যিটো পৰিৱেশত তেখেতসকলে দক্ষতাৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল, আমাৰ ল'ৰা ছোৱালী ভাল, আমাৰ ল'ৰা ছোৱালীক যদি পৰিৱেশ দিয়ে সমৰ্থন দিয়ে আমাৰ ল'ৰা ছোৱালী ভাল কৰি দেখুৱাব পাৰে আৰু সেই লক্ষ্যৰে আমি যাব খুজিছোঁ। প্ৰত্যাশা আমাৰ ল'ৰা ছোৱালী ভাল, ল'ৰা ছোৱালীক পৰিৱেশ দিয়া যাওক, ল'ৰা ছোৱালীক সমৰ্থন দিয়া যাওক, ল'ৰা ছোৱালী ভাল কৰি দেখুৱাব। চামে চামে এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰা আমাৰ লক্ষ্য। এইটো এটা আন্দোলন, চামে চামে দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰা এটা আন্দোলন আৰু ইচ্ছা চেষ্টা আৰু নিষ্ঠাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে আগবাঢ়ি গ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল সফল হ'বই। ইচ্ছা চেষ্টা আৰু নিষ্ঠাৰে যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব খোজে তেনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি সদসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতাৰ সমৰ্থন আগবঢ়াই যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।